দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাৰ পূজা মণ্ডপত পদুমৰ পাহি শীৰ্ষক এটি গীতৰ শুভমুক্তি কৰা হয়। ৰেলৱে বিভাগত কৰ্মৰত মিৰ্জাৰ শিল্পী জেপিয়ে নিজৰ চাকৰিৰ দায়িত্বৰ মাজেৰে চলাই গৈছে সাধনা। সাংস্কৃতিক দিশত বিশেষভাৱে কাম কৰা জেপিয়ে আজি মিৰ্জাৰ পূজা মণ্ডপত এক অনুষ্ঠান অনুষ্ঠিত কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পদুমৰ পাহি গীতটি ৰাইজৰ বাবে মুকলি কৰে। অনুষ্টুপীয়াকৈ আয়োজন কৰা উক্ত সভাত সভাপতিৰ আসন গ্ৰহণ কৰে বিশিষ্ট আবৃত্তিকাৰ গোপাল কলিতাই। সভাত বিশিষ্ট নাট্যকাৰ অভিনেতা নিৰল কলিতা, বিশিষ্ট সংগীতজ্ঞ পৰাণ ইখান, বিশিষ্ট শিল্পী দীপক চৌধুৰী, জ্যেষ্ঠ ব্যক্তি হীৰেণ কলিতা, ধীৰেণ কলিতা, হৰিওম দাসৰ লগতে জেপিৰ কেইবাগৰাকীও শুভাকাংক্ষী উপস্থিত থাকে। ভালেই লাগিছে যদি আমি আমাৰ কষ্টখিনি সাফল্যমণ্ডিত হ'ম, যেতিয়া ৰাইজে শুনিব গীতটো, বিভিন্ন ধৰণৰ কমেণ্ট যেতিয়া দিব ভাল লাগিব। ভাল বেয়াখিনি আমি এইটোৱে বিচাৰিছোঁ, ভাল লগাটোতো বেলেগ কথা, যদি বেয়া লাগে তেখেতসকলেও ক'ব লাগে যে এনেকুৱা হৈছে, তেতিয়াহ'লে আমি আকৌ উৎসাহেৰে সেই মানে বেয়াখিনি আমি ভাললৈ পৰিৱৰ্তন কৰাৰ কাৰণে আমি চেষ্টা কৰিম। গীত বনাই বহুতে পেচা হিচাপে আৰু বহুতে নিচা হিচাপে, আপোনাৰ যিহেতুকে প্ৰফেশ্যনেল কাম বেলেগ আছে আৰু আপুনি এনেকৈ প্ৰফেশ্যন হিচাপত আপুনি গানটো লোৱা নাই, কিন্তু আপুনি নিচাৰ কাৰণে গান এটা কৰি গৈ থাকে। এই প্ৰয়াসটো কেতিয়াৰ পৰা কৰিছিলে, গানৰ লগত জড়িত কেতিয়াৰ পৰা, আৰু অনাগত কেনেকুৱা পদক্ষেপ আছে আপোনাৰ? মোৰ মানে কি হ'ল, সৰুৰ পৰা ইচ্ছা আছিল যে গীত গাম, মানে ৰাইজৰ ওচৰত মানে যাব বিচাৰিছোঁ গীতৰ মাধ্যমেদি। সৰুৰ পৰা গীত গাইছিলোঁ, কলেজতো গাইছোঁ, স্কুলতো গাইছোঁ। গোৱাৰ ফলত ভাল লাগিছিল। পিছত মোৰ এটা মানে হেৰি হ'ল, অকণমান বেক হৈ গ'ল। যেতিয়া চাকৰিটো কৰিলোঁ, মই ধেমাজিত যেতিয়া মোক মানে পষ্টিং দিলা, তেতিয়া মোৰ গানৰ ক্ষেত্ৰত অকণমান বেক হৈ গ'ল। যেতিয়া ধেমাজিৰ পৰা ট্ৰেন্সফাৰ আহিলোঁ, তেতিয়া গীতৰ প্ৰতি মোৰ আকৃষ্ট হ'ল আৰু মই যিমান পাৰোঁ গীত গোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু মোৰ গীতটো মোৰ প্ৰফেশ্যন নহয়, প্ৰফেশ্যনটো মোৰ ৰেলৱে ছাৰ্ভিচ, আৰু মই গীত গাওঁ মোৰ মনোৰঞ্জন আৰু মোৰ নিচাৰ কাৰণে। চৰকাৰী চাকৰিয়াল, তাৰ মাজতে এনেধৰণে সময় উলিয়াই গান কৰি আছে। পদুমৰ পাহি গানটোৰ অন্তৰালত কি আছে? অন্তৰালত মই মানে যেতিয়া আমি ছাইডত ডিউটি কৰোঁ, আমাৰ ডিউটিটো খুব টাফ। আমি 24 ঘণ্টাই আমি এলাৰ্ট হৈ থাকিব লাগে। যদিও মই ইয়াতে আজি অনুষ্ঠানত আছোঁ, মোক যদি এতিয়াই ফোন কৰি মই দৌৰিব লাগিব, গতিকে আমি ছেফটিৰ ওপৰত নিৰ্ভৰ। তাৰ মাজতো আমি খুব কম সময় পাওঁ। সেই কম সময়খিনিয়ে মই কি কৰোঁ, ডিউটি শেষ হোৱাৰ পিছত মই মোৰ সংগীত জগতত মই ঘূৰি যাওঁ। যিমান পাৰোঁ মোৰ ছাৰৰ লগত আলোচনা কৰোঁ গীতৰ মাধ্যমেৰে, আৰু বিভিন্ন ব্যক্তি আছে মানে সংগীতৰ লগত জড়িত, তেখেতে মোক কয় তুমি গীত গাই যোৱা। যিমান পাৰোঁ মই গীত গাওঁ। ঘৰতো মই এনে গুণগুণাই থাকোঁ, আৰু মই স্কুটিখন লৈ গ'লে বা বাইকখন লৈ গ'লেও মই গীত গাই যাই থাকোঁ। প্ৰতিগৰাকী ব্যক্তিৰ যিটো ছাকচেছৰ পিছত এগৰাকী তিৰোতাৰ হাত থাকে বুলি কয়, মহিলা এগৰাকীৰ হাত থাকে। আপোনাৰ যি ছাকচেছ হোৱা বুলি আমি ক'ব পাৰোঁ, যিহেতুকে এটি 4টি গীত আপোনাৰ 4 নম্বৰ গীতত ভৰি দিলে, আপোনাৰ ছাকচেছৰ অন্তৰালত আপুনি কাক ক'ব খোজে, আৰু বিশেষকৈ পদুমৰ পাহি গীতটিৰ ক্ৰেডিট কাক দিব খোজে? পদুমৰ পাহি গীতৰ অন্তৰালত একচুৱেলি মোৰ একো নাই। মোৰ মিছেছ, মোৰ ল'ৰা ছোৱালীক এটাই খুব উৎসাহ, আৰু তাতকৈ মোক আৰু বেছি উৎসাহ দিয়ে মোৰ ছাৰে, মোৰ লগ বন্ধুহে দিয়ে, আৰু মানে যিখিনি সংগীতৰ লগত জড়িত। গতিকে মোৰ ছাৰসকলক আৰু মই সকলোৰ লগতে মই মানে জড়িত হৈ থাকোঁ মোৰ গীতৰ ক্ষেত্ৰত। আৰু মই একচুৱেলি যে গীত গাইছোঁ, মোৰ এইটো অনুভৱ নহয়, গাইছোঁ ৰাইজে যাতে ভাল পায় তেনেদৰে। জেপিৰ লগত মোৰ চিনাকি হ'ব বেছি দিন হোৱা নাই, কিন্তু জানো যে জেপিয়ে ভাল গায়। যেতিয়া এইটো অনুষ্ঠানটো আজি হ'ব বুলি আজি গম পাইছোঁ, মই মানে আহিবৰ ইচ্ছা এনেকুৱা হ'ল যাক বাধা দিব নোৱাৰিলোঁ। সেই হিচাপে জেপি উদীয়মান শিল্পী হিচাপে, উদীয়মান কণ্ঠ শিল্পী হিচাপে তেওঁৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰোঁ। পদুমৰ পাহি মিউজিক মিক্স মাষ্টাৰ সকলোখিনি আপুনি কৰিছে, আৰু আপোনাৰ ষ্টুডিঅ' এছৰ ওপৰত গীতটি বাণী অধ্যয়ন হৈছে। কি ক'ব এই অভিজ্ঞতাৰ বিষয়ে? পদুমৰ পাহি আচলতে জেপিৰ এক সুন্দৰ সুৰীয়া প্ৰচেষ্টা। গীতটো মোৰ ওচৰত গৈ আহি ক'লে দাদা এইটো গীত কৰিব খুজিছোঁ। গীতটো মই শুনি ভাল পাব, ঠিক আছে সেইটো কৰা হ'ব। সেই হিচাপে গীতটোৰ কথা সুৰ হিচাপে মই সংগীত কৰিলোঁ, আৰু ভালেই লাগিছে। ৰেকৰ্ডিষ্ট হিচাপেও গীতটো মই নিজে ৰেকৰ্ডিষ্ট হিচাপে কাম কৰিছোঁ। গীতটো মই নিজে ডাবিং লৈছোঁ, ভালেই লাগিছে। তাৰ বৰ সুৰীয়া, আৰু গোটেইখিনি কথা ভাল পালোঁ।
আৰু গীতটো তাৰপিছতে মিউজিক কৰা হ'ল মিক্স মাষ্টাৰ মই নিজে কৰোঁ মোৰ ষ্টুডিঅ' চাৰ্কত ভালেই লাগিছে আৰু মই আশা কৰিম তাৰ ভৱিষ্যত ভাল হ'ব গীতটো আদৰি ল'ব ৰাইজে এই সুৰীয়া প্ৰচেষ্টাটো আদৰি ল'ব বুলি মই এটা আশা কৰোঁ আৰু বিশ্বাস এটাও আছে ৰাইজে গীতটো ভাল পাব পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.